সেলফ লাভ, নিজকে ভাল পোৱা, ই এটা বহুত ডাঙৰ বিষয় আৰু আমি আচলতে প্ৰতিজন মানুহে নিজকে ভাল পাবলৈ শিকিব লাগে আৰু তাৰ অনুশীলনো প্ৰতিদিনাই কৰিব লাগে। যেতিয়া আপুনি নিজকে ভাল পাবলৈ শিকিব আৰু ভাল পাবলৈ ল'ব, তেতিয়া আপুনি অনুভৱ কৰিব যে আপোনাৰ ঊৰ্জাৰ সম্পূৰ্ণভাৱে সলনি হৈছে আৰু আপুনি এনেধৰণে অনুভৱ কৰিবলৈ ল'ব যে আপুনি এতিয়া সম্পূৰ্ণভাৱে সাজু হৈছে ব্ৰহ্মাণ্ডৰ সেই প্ৰতিটো আশীৰ্বাদ গ্ৰহণ কৰিবৰ বাবে। আহক আজি আমি অকণমান নিজকে ভাল পোৱাৰ অনুশীলন এটা কৰোঁ। আমি নিজৰ লগত কেইটামান ইতিবাচক বাক্য কওঁ আৰু এইদৰে যদি আপুনি প্ৰতিটো পুৱাতে অনুশীলন কৰে, দেখিব যে আপোনাৰ গোটেই দিনটোৱে আপুনি এনাৰ্জেটিক অনুভৱ কৰি আছে, আপোনাৰ দৃষ্টিভংগীবোৰো সলনি হৈছে আৰু আপোনাৰ যিবোৰ চিন্তাধাৰা তাতো আপুনি সলনি দেখিবলৈ পাব। আহক আমি কেইটামান ইতিবাচক বাক্য নিজৰ কাৰণে কওঁ। মই যেনেকুৱা ঠিক তেনেধৰণেই মই যথেষ্ট আৰু সম্পূৰ্ণ। মই মৰম, সন্মান আৰু দয়াৰ যোগ্য। মই নিজৰ সকলো অংশ, শক্তি আৰু অসম্পূৰ্ণতাক সন্মান কৰোঁ আৰু গ্ৰহণ কৰোঁ। মই সন্মুখীন হোৱা প্ৰতিটো প্ৰত্যাহ্বানেই হৈছে মোৰ উন্নতিৰ পথৰ এটি সুযোগ। মই শক্তিশালী আৰু মই প্ৰতিটো কথাৰ বাবে সক্ষম। মোৰ অতীতে মোৰ পৰিচয় দাঙি নধৰে। মই নিজকে দয়া আৰু কোমলতাৰে ব্যৱহাৰ কৰোঁ। মোৰ সামৰ্থ্য আৰু সিদ্ধান্তৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই সুখ আৰু সফলতাৰ যোগ্য। মই মোৰ বাস্তৱতাৰ শক্তিশালী সৃষ্টিকৰ্তা। মই প্ৰতিটো মুহূৰ্ততে শান্তি, আনন্দ আৰু প্ৰেমক বাছি লওঁ। এনেধৰণে প্ৰতিটো পুৱাতে আপুনি অনুশীলন কৰকচোন আৰু দেখিব আপোনাৰ ঊৰ্জাৰ সম্পূৰ্ণ সলনি হৈছে। ধন্যবাদ।